হেল্ল' বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল এডুকেশ্যন চাটলৈ। আপোনালোকে ইমান দিনৰ অপেক্ষাৰ মূৰত এটা নতুন নটিফিকেশ্যন আহিছে। আপোনালোকে কি কৰিব পাৰিব, স্পেচিয়েল টেট হয় বন্ধুসকল। নটিফিকেশ্যনটো আপোনালোকে গম পাই গৈছে যে স্পেচিয়েল টেটৰ নটিফিকেশ্যন আহিছে। স্পেচিয়েল টেট অনলাইন হ'ব আপোনালোকৰ 20/1/2021 আৰু লাষ্ট ডেট হ'ব এপ্লাইৰ 30/1/2021। গতিকে ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেদৰে এপ্লাই কৰিব আৰু কোনে কোনে পৰীক্ষাটো দিব পাৰিব আৰু কেনেধৰণে আপোনালোকে অনলাইন কৰিব, এতিয়া সকলোবোৰ প্ৰচেছ আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। গতিকে ভিডিঅ'টোৰ শেষলৈ চাই থাকক। এতিয়া আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল। assamgovchakori.com এই ৱেব পেজটোত আমি নটিফিকেশ্যন প্ৰথম প্ৰকাশ কৰিছে। ইয়াতে চোৱা, আছাম স্পেচিয়েল টেট 2021 নটিফিকেশ্যন, আছাম টেট 2021 এপ্লাই অনলাইন। আছাম টেট 2021 28 ফেব্ৰুৱাৰীত টেট স্পেচিয়েল টেট অফিচিয়েল নটিফিকেশ্যন, অৰ্থাৎ 28 ফেব্ৰুৱাৰীত পৰীক্ষাটো হ'ব। অসম সৰ্বশিক্ষা অভিযান মিছন এ গভ অফ আছাম অৰ্গেনাইজ টেট এম্পাৱাৰমেণ্ট কমিটি ইমপ্লিমেণ্টেড টেট দ্য নেক্সট টেট exam in the notification for the TET in Assam in 2021. Interested eligible candidates should apply for the Assam Teacher Eligibility Test 2001. Candidate can check all the details here on Assam Special TET 2021. Regarding online TET exam, Assam TET online application form and application fee, TET examination language and TET eligibility criteria, TET syllabus and pattern, TET admit card, TET result, TET apply important dates etc. সকলোখিনি জানকাৰী এইটো ৱেব পেজতে আপোনালোকে পাই যাব। আছাম স্পেচিয়েল টেট 2021 নটিফিকেশ্যন, আছাম স্পেচিয়েল টেট 2021 এপ্লাই অনলাইন। চাওক আপোনালোকে বন্ধুসকল, আছাম টেট 2001 লাষ্ট নিউজ কামিং ফ্ৰম দ্য এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ আছাম that SSA Assam will hold a special TET in Assam for the contractual employee engaged from the time to time under various intervention of SSA. Assam special TET will be conducted for the Shikshakarmi, additional Shikshakarmi of Sanjogi Shiksha Kendra of various director of the Assam tentative on 28 February 2021, অৰ্থাৎ শিক্ষাকৰ্মী, এডিশ্যনেল শিক্ষাকৰ্মী আৰু সংযোগী শিক্ষা কেন্দ্ৰৰ সকলোবোৰ টিচাৰে কি কৰিব পাৰিব, 28 তাৰিখে যিটো স্পেচিয়েল টেট হ'ব, স্পেচিয়েল টেটটো দিব পাৰিব। পাব্লিছ টুডে দ্য আছাম স্পেচিয়েল টেট এডভাৰটাইজ দ্য আছাম স্পেচিয়েল টেট এক্সাম 2024 শিক্ষাকৰ্মী, এডিশ্যনেল শিক্ষাকৰ্মী অৰ সংযোগী শিক্ষা কেন্দ্ৰ উইল বি হেল্ড টেন্টেটিভলি অন ফেব্ৰুৱাৰী 2000 এপিয়াৰিং শিক্ষাকৰ্মী ইন দ্য ষ্টেট। এতিয়া চাওক আপোনালোকক এটা সৰু এখন চাৰ্টত বুজাইছে অৰ্গেনাইজেশ্যন SSA আছাম। পোষ্ট আপডেট দিব 17/1/21 দিয়া হৈছে আৰু পোষ্ট টাইপ আছাম স্পেচিয়েল টেট নটিফিকেশ্যন ডেট 17/1/2021 আৰু এক্সাম ডেট হ'ব 28/2/2021। এডমিট কাৰ্ড ইছ্যু 10/2/2018, এডমিট কাৰ্ড 10/2/2021 অৰ্থাৎ ফেব্ৰুৱাৰী 10 তাৰিখে কি কৰিব পাৰিব, তেওঁ ডাউনলোড কৰিব লাগিব। এপ্লাই মোড অনলাইন হ'ব আৰু ৱেবছাইটটো আপোনালোকে গম পাইছে ssa.assamgov.in আৰু এপ্লাই ষ্টাৰ্ট হ'ব 20/1/2021 অৰ্থাৎ 20 তাৰিখ বাজি 17 তাৰিখ হ'ল, 20 তাৰিখৰ পৰা কি হ'ব, এপ্লাইটো ষ্টাৰ্ট হ'ব আৰু এপ্লাই এণ্ড হ'ব 30/1/2021 পৰা। গতিকে এই নটিফিকেশ্যনখন আছে। মই আমাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ আপোনালোকক ভিডিঅ' বনাম, আকৌ চাওক। ইয়াতে আছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া তথাপি দিছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এপিয়াৰিং ইন দ্য টেট এক্সাম উইল বি এজ পাৰ NCTE নৰ্মছ, অৰ্থাৎ NCTE নৰ্মছ অনুযায়ী কি কৰিব, এই পৰীক্ষাটো যাৰ আছে তেওঁলোকে দিব পাৰিব। অৰ্থাৎ অল দ্য এলিজিবল কেণ্ডিডেট উইলিং টু এপ্লাই ফৰ আছাম স্পেচিয়েল টেট এণ্ড গোয়িং টু মেক দেয়াৰ কেৰিয়াৰ ইন টিচিং প্ৰফেশ্যন কেন এপ্লাই অনলাইন অৰ বিফ'ৰ দ্য লাষ্ট ডেট, অৰ্থাৎ লাষ্ট ডেটৰ আগত তেওঁলোকে কি কৰিবলৈ এপ্লাই কৰিব লাগিব। আছাম টেট 2021 এডুকেশ্যন কোৱালিফিকেশ্যন, অৰ্থাৎ আছাম টেটৰ কাৰণে কোৱালিফিকেশ্যন কি কি লাগিব চোৱা। আছাম টেটটো লয়াৰ প্ৰাইমাৰীৰ কাৰণে হ'ব আৰু এতিয়া এপ্লিকেট মাষ্ট হেভ 50% 45% মাৰ্ক ফৰ SC ST OBC, অৰ্থাৎ 50% মাৰ্ক লাগিব আৰু যিবিলাক SC ST OBC আদি আছে তেওঁলোকে 45% ল'ব। ইন হাই ছেকেণ্ডাৰীত থাকিব লাগিব আৰু ইকুইভেলেণ্ট উইথ 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন, অৰ্থাৎ তেওঁলোকক 2 বছৰীয়া ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যন লাগিব। আছাম টেট 2021 মিডিয়াম
like earlier Assam TET examination hold by for the TET question paper will be prepared and printed 5 medium অৰ্থাৎ question paperখন 5টা মিডিয়ামত আহিব অসমীয়া বেংগলী বড়ো হিন্দী এণ্ড ইংলিছত আহিব আৰু আসাম টেটৰ লেংগুৱেজটো কি হ'ব the earlier TET examination Assam TET 2000 language will be the state declared language regarding the selection of language for purpose TET of the language and strategy of the state is taken into the consideration for upcoming TET exam in the Assam অৰ্থাৎ অসমত কি হ'ব বেলেগ একো নাই অসমত অসমীয়া হ'ব লংগেজ অসম টেটৰ কি হ'ব কি 2021 এক্সামিনেশ্যন পেটাৰ্ণ কেনেকুৱা হ'ব সেইটো আপোনাক বুজাই আছোঁ অনলি MCQ টাইপ কুৱেশ্যন উইল বি আস্কড ইন আসাম টেট আৰু অসম টেটত কি কৰিব MCQ অৰ্থাৎ মাল্টি চইচ কুৱেশ্যন সোধা হ'ব দেয়াৰ উইল বি 5 সেকশ্যন এভেইলেবল অফ 30 মাৰ্কছ ইন আসাম টেট 2020 অসম টেটৰ যিটো স্পেচিয়েল টেট তাতে কি হ'ব 5টা সেকশ্যন থাকিব আৰু প্ৰত্যেকটো সেকশ্যনতে 30 নম্বৰকৈ থাকিব অৰ্থাৎ টোটেল 150 নম্বৰৰ কুৱেশ্যন হ'ব 1 mark উইল বি গিভেন ফৰ ৰাইট এনচাৰ আৰু প্ৰত্যেকটো ৰাইট এনচাৰ কি দিব 1 মাৰ্ক দিয়া হ'ব আৰু টোটেল অফ 150 মাৰ্কছ ইনক্লুডিং ইটছ পেপাৰ অফ দ্য আসাম টেট 2020 অৰ্থাৎ প্ৰত্যেক মই কৈছোঁৱে আপোনাক টোটেল 150 মাল্টিপল চইচ কুৱেশ্যন থাকিব সোধা হ'ব আৰু there will be no negative marking for the wrong answer অৰ্থাৎ wrong answer কোনো negative marking নাথাকিব আসাম টেটৰ এপ্লিকেশ্যন ফৰ্ম মোড মই ক'লোৱে আপোনালোকক that online application will be invited from the eligible candidate for the appearing in the TET examination TET online apply will be only applied mode for TET exam no any offline application will be received regarding this before fill up the candidate should be read the official notification চাব লাগিব আৰু 2 নম্বৰ কথা অফলাইন মোডত কোনো ধৰণৰ হেৰি কৰা নহয় অকল অনলাইন মোডত তেওঁলোকে এপ্লাই কৰিব লাগিব আসাম টেটৰ এপ্লিকেশ্যন ফিজ কিমান লাগিব মানে এপ্লিকেশ্যন ফিজ লাগিব এপ্লিকেশ্যন ফিজ ফিক্স বাই আসাম গভ ফ'ল' জেনেৰেল ল'ৰা ছোৱালীখিনি 500 টকা দিব লাগিব SC ST OBC PWD দিব লাগিব 300 টকা দিব লাগিব আসাম টেট মিনিমাম কোৱালিফাইং মাৰ্ক অৰ্থাৎ জেনেৰেল ল'ৰা ছোৱালীসকলে 150ৰ ভিতৰত কিমান হ'ব 90 মাৰ্ক অৰ্থাৎ 60% আৰু SC ST OBC আৰু এক্স ছাৰ্ভিচমেনৰ 83 পালে হ'ব 150ৰ ভিতৰত 55% মান গতিকে আকৌ এডমিট কাৰ্ডৰ সম্পৰ্কত আপোনালোকক ক'লে যে ফেব্ৰুৱাৰীৰ কি কৰিব 10 তাৰিখৰ পৰা এডমিট কাৰ্ড ৰিলিজ হ'ব আফটাৰ কমপ্লিশ্যন অফ আসাম টেট 2021 অনলাইন এপ্লিকেশ্যন অন জানুৱাৰী ৰিকুৱেষ্ট আসাম টেট এডমিট কাৰ্ড উইল বি এভেইলেবল টু ডাউনলোড 10 February 2001 by those students who have applied before the last date from download the Assam TET 2020 individual admit card candidate need to visit the official website click on the admit card link and the candidate must have to bring the admit card at the exam center without valid admit card the candidate will not be allowed to enter in the examination hall you can follow the below procedure for download Assam TET admit card after updating in the official website we will provide the link of the Assam TET will have ticket and all Assam TET result on our website এইটো আপোনালোকে গম পাইছে এইটো বুজাব নালাগে how to download TET admit card এইবিলাকৰ গম পাব এইবিলাকৰ ক'ব নালাগে গতিকে বন্ধুসকল লিখি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া সম্পৰ্কে মই ডিটেইলছলি আপোনালোকক বুজাম ইউনিক আদি লাগিব নে নালাগে আদি সম্পৰ্কে বুজাম সকলো ধৰণৰ কথা আপোনাক বুজাই দিম আপোনালোকে মই ভিডিঅ'ৰ যিটো লিংক এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো মই আই বাটনত দি দিম বা এণ্ড স্ক্ৰীনত লগাই দিম গতিকে সেইটো আপোনালোকে চাব আৰু থেংক ইউ হেভ এ নাইচ ডে